মুখ্যমন্ত্ৰীয়ে আমাৰ পেটত লাঠ মাৰিছে মুখ্যমন্ত্ৰীৰ অনুৰোধ আমাৰ বাবে আদেশ মুখ্যমন্ত্ৰীয়ে যি ক'ব সকলো শুদ্ধ বুলি নাভাবো সিএম ছাৰে যি কয় আমি তাকে শুনো আৰু তেওঁ ৰিকুৱেষ্ট কৰক বা আহ্বান জনক সকলোকে আমি অৰ্ডাৰ বুলি মানে প্ৰায় সংখ্যক মানুহে ভাবি লয় আৰু আমি ভাবো হেনেকে ভাবো কাৰণ তেওঁ যি ডিসিশন ল'ব হেতু ভুল বুলি আমি কেতিয়াও নাভাবো এইভাবে আমি যি কয় তেওঁ তাকে মানি লওঁ এয়া এগৰাকী কণ্ঠশিল্পীৰ অসহায় স্বীকাৰোক্তি কণ্ঠশিল্পী গৰাকী হৈছে এসময়ৰ জুবিন গাৰ্গৰ সহকণ্ঠশিল্পী শতাব্দী বৰা মুখ্যমন্ত্ৰীৰ বিহু সম্পৰ্কীয় ঘোষণাৰ পাছতেই মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে বিখুদগাৰ এগৰাকী গায়িকাৰ দুদিনমানৰ আগতে আমাক 10 মে'ৰ পৰা বন্ধ কৰিবলৈ ক'লে বিহুৰ অনুষ্ঠান ঠিকই আছে সেইটো মানি লৈছো দেশৰ পৰিস্থিতি ভাল নহয় সেইটো ক'লে বুজি পায় এতিয়া দেশৰ পৰিস্থিতি সব ঠিক হ'ল সিজফায়াৰ হ'ল মানে যুদ্ধ বিৰতি হ'ল এতিয়া সকলোখিনি আমি আশা কৰি আছিলোঁ যে যোনখিনি প্ৰগ্ৰাম আমাৰ হ'ব বিহুৰ অনুষ্ঠান হ'ব সেইখিনি দুদিনমান দেৰিকৈ পাতিম বুলি সবে কমিটিৰ লগত আমি কথা পাতিলোঁ আৰু সবে সেইটোৱে ডিসিশন ল'লে সেইটোৱে কৰিম বুলি ভাবিলে দুদিনমান দেৰিকৈ কৰিম এতিয়া আজি তেওঁ নতুনকৈ এটা কথা ক'লে যে 15 তাৰিখৰ ভিতৰত বিহু পাতিব লাগিব সেইটো তেওঁ আহ্বানে জনাইছে বা ৰিকুৱেষ্ট কৰিছে দেই জেঠত হেনো বিহু পাতিব নালাগে ইমান বছৰৰ পৰা যে বিহু জেঠত পাতি আহিছে বা বহাগী বিদায় হওক বা বসন্ত উৎসৱ হওক সেইখিনি পাতি আহিছে সেয়া তেওঁতো গম পাইছিলে এই বছৰে কিয় বন্ধ কৰিলে সোমবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছিল 15 মে'ৰ ভিতৰত শেষ কৰিব লাগিব বিহুৰ অনুষ্ঠান জেঠত বিহু পাতি অসমীয়াৰ পৰম্পৰাত আঘাত নাহানিবলৈ আহ্বান মুখ্যমন্ত্ৰীৰ মই ভাবো যে মে মাহত বিহু পতাটো আমাৰ কাৰণে উচিত নহয় আজি 14 মে মানে সম্পূৰ্ণ বহাগ মাহটো পাৰ হৈ যাব জেঠ মাহত বিহু পালন কৰিলে আমাৰ ৰাইজেও বেয়া পায় গতিকে কোনোবাই যদি পালন কৰিবলগীয়া আছে অহা 2-3টা দিনত পালন কৰি শেষ কৰি দিলে মোৰ কোনো আপত্তি নাই কিন্তু জেঠত অবতৰীয়া বহাগ পালন কৰিলে আমাৰ জাতীয় জীৱন বা আমাৰ যিটো পৰম্পৰা সি কষ্ট পায় এটাটো সেনা বাহিনী বা ভাৰত পাকিস্তানৰ কাৰণে আমি কৈছিলোঁ কিন্তু জেঠত বিহু পতাটো ঠিক নহয় শেহতীয়া ভাৰত পাকিস্তানৰ সংঘাতৰ সময়খিনিত বিহুৰ অনুষ্ঠান আয়োজন কৰি আনন্দত মতলীয়া নহবলৈ মুখ্যমন্ত্ৰীয়ে অসমবাসীক অনুৰোধ জনাইছিল সেয়ে 10 মে'ৰ পাছত অসমৰ সকলো বিহুৰ সাংস্কৃতিক অনুষ্ঠান বাতিল কৰিবলৈ সবিনয়ৰে অনুৰোধ জনাইছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কিন্তু স্বাভাৱিক অৱস্থা ঘূৰি অহাৰ পাছত মুখ্যমন্ত্ৰীয়ে সলনি কৰিলে পূৰ্বৰ স্থিতি কিন্তু জেঠ মাহত বিহুৰ অনুষ্ঠান আয়োজন কৰাৰ পক্ষপাতি নহয় মুখ্যমন্ত্ৰীৰ শেহতীয়া ঘোষণাৰ বিৰোধিতাৰে সামাজিক মাধ্যমত নিজৰ ক্ষোভ উজাৰিলে এগৰাকী গায়িকাই এই বিহুটোলে আমি ৰৈ থাকো নহ'লে আমাৰ মাহেকত বিহুৰ বাদেও বেলেগ মাহতো আমাৰ শ্ব'জ থাকে অনুষ্ঠান থাকে কিন্তু সেয়া দি আমি মানে পেটটোহে পোহা নিচিনা হয় বিহুটো কৰি পেলাই আমি কিবা এটা সপোন যে আমাৰ পূৰা হ'ব সেইটো ভাবোঁ এটা গান কৰিবলৈ আমাক কিমান পইচা লাগে ভিডিঅ' কৰিবলৈ কিমান পইচা লাগে আমি যদি ভিডিঅ' নকৰোঁ গান নকৰোঁ ৰাইজে আমাক মাতিব নেকি আৰু এনেকৈ পেটত লাট মাৰিব নাপায় মানে আপুনি যি কয় তাকে শুনো সেইবাবে আপুনি যি ক'ব সেইটোৱে শুদ্ধ বুলি মই নাভাবোঁ লাগিলে আপুনি মোক বেয়াই পাওক বিজেপি বহুত কম নকটাই চাগে মোক বেয়া ভাগে গালি পাৰিব আজি কিন্তু ক'ব লগাখিনি মই কমেই আজি মুখ্যমন্ত্ৰীৰ এই আহ্বানৰ প্ৰতি সমৰ্থন জনাই প্ৰথম খবৰক নিজৰ স্থিতি জনালে বৃহত্তৰ গুৱাহাটী বিহু সন্মিলনীৰ সমন্বয় সমিতিৰ সভাপতি ৰঞ্জন বৰাই আমি 7 বহাগৰ ভিতৰত গুৱাহাটীত বহাগ বিহুটো পালন কৰোঁ আৰু সমগ্ৰ অসমৰ ক্ষেত্ৰত বহাগ মাহৰ ভিতৰত বহাগ বিহু সামৰিব লাগে এইটো আমাৰ স্থিতি আৰু অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বিহু পালন সম্পৰ্কে যিটো কথা কৈছে বহাগ মাহৰ ভিতৰত বিহু শেষ কৰিব লাগে তাক আমি সমৰ্থন জনাইছোঁ সেইটো তেখেতৰ যিখিনি কথা কৈছে সেইখিনি আমাৰো ষ্টেণ্ডাৰ্ড তেনেস্থলত এতিয়া একাংশ বিহু সমিতিৰ আয়োজনসমূহ কি হ'ব
পিছে গুৱাহাটীৰ লগতে অসমৰ বিভিন্ন বিহু সন্মিলনী সমিতিলৈ মুখ্যমন্ত্ৰীৰ এয়া সবিনয় অনুৰোধে এয়া কোনো নিৰ্দেশনা নহয় ভিডিঅ' জাৰ্নেলিষ্ট মলয়ৰ সহযোগত পল্লৱী বৰাৰ ৰিপৰ্ট প্ৰথম খবৰ